বৰপেটা জিলাৰ চেঙাৰ অতি প্ৰাচীন মহাপ্ৰভু গৰখীয়া গোসাঁইৰ থানত দেওবাৰে দ্বাদশ বাৰ্ষিক ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা ধৰ্মধ্বজা উত্তোলন কৰে মহাপ্ৰভু গৰখীয়া গোসাঁইৰ থান পৰিচালনা সমিতিৰ সভাপতি তৰুণ তালুকদাৰে। ভাগৱত পাঠৰ মুখ্য পাঠক হিচাপে ভাগৱত পাঠ কৰে সাগৰ চন্দ্ৰ বায়নে। ভাগৱত ভাষ্যকাৰ হিচাপে উপস্থিত থাকি ভাগৱতৰ ব্যাখ্যা আগবঢ়াই মনোহৰী পাঠকে। ভাগৱত পাঠ অনুষ্ঠানটিত উপস্থিত থাকে বান্তালী সত্ৰৰ সত্ৰাধিকাৰ তথা চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজৰ সভাপতি দেজেন্দ্ৰনাথ গোস্বামী। ভাগৱত পাঠত অংশগ্ৰহণ কৰে চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজ আৰু বাউসী আঞ্চলিক ভাগৱত অধ্যয়ন চক্ৰই। আবেলি ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত হয় অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আইন, পৰ্যটন, সাধাৰণ প্ৰশাসন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নৱনিৰ্মিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী সমূহীয়া ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰে। সমূহীয়া ভৱনটো মুকলিৰ পূৰ্বে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাংবাদিকক নিৰাপত্তা আৰু ৰাণা ডেকা আৰু 8 বছৰীয়া পুত্ৰ প্ৰাণী বৰাৰ ভাবুকি সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্যও শুনা গ'ল। কালি মুখ্যমন্ত্ৰী ডাঙৰে এইটো স্পষ্ট কৰিছে, ৰাণা ডেকাৰ সন্মুখতে মুখ্যমন্ত্ৰী ডাঙৰে কৈছে যে এজাহ এখন দুৰ্বল হোৱা বুলি কৈছে আৰু যিখিনি কথা কৈছে আপোনালোকৰ ফুটেজ আছে, সকলোৰে ফুটেজ আছে। মই তাত ক'বলগীয়া একো নাই। মুখ্যমন্ত্ৰী যিহেতু নিজে বিষয়টো কৈছে, মই এটা কথা ইয়াতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিছোঁ যে ৰাণা ডেকাৰ লগত সম্পৰ্ক থকা বুলি, পূৰ্বৰ সম্পৰ্ক থকা বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱা কৰিছে। কিন্তু তেওঁলোকৰ কি কথা বাৰ্তালাপ হৈছিলে মই সেইবিলাক চোৱাও নাই, কাৰণ মই গৃহ বিভাগ দপ্তৰৰ মই মন্ত্ৰীও নহয়। মই স্থানীয় বিধায়ক হিচাপে মই এইটো শুনিছিলোঁ। তাত মানে হিতেশ দেৱ শৰ্মাই সন্তানৰ কথাটো কৈ পেলাই বেয়া কাম কৰিছে। কাৰণ কিয় তেওঁলোকৰ কি ক্লেছ আছে, তেওঁলোকৰ বন্ধু মানুহ শত্ৰু হ'ব পাৰে, তেওঁলোকৰ কি মিলা মিছা কি অংকৰ খেলা আছে, মায়াৰ খেল আছে, মই নাজানো। কিন্তু সন্তানক লৈ পেলাই কোনো কথা ক'ব নাপায়, সেইটো যি ব্যক্তিয়ে নহয়। কেছটো দিম বুলি কৈছে যোৱা কৰি সাংবাদিক নিৰাপত্তা। আপোনালোকৰ নিৰাপত্তা নাই নেকি? আপোনালোকে আমাৰ সাংবাদিক, মইতো নিজে সাংবাদিক আছিলোঁ আগতে, আমিতো স্কুটাৰ চলাই পেলাই সাংবাদিকতা কৰিছোঁ, আমাকতো আজিলৈ কোনো ভাবুকি দিয়া নাই। আপোনালোকে প্ৰশ্নটো এনেকৈ সুধে যেন সাংবাদিকৰ যেন য'তে যায় তাতে যেন মাৰপিট কৰে, আপোনাৰ পিতে যেন, এনেকৈ সাংবাদিকৰ সন্মানটো নষ্ট নকৰে। আমি সাংবাদিক মানে হৈছে সংবাদ মাধ্যম হৈছে চতুৰ্থ স্তম্ভ। আজি জুডিচিয়াৰী, এক্সিকিউটিভ, লেজিছলেটিভ আৰু হৈছে মিডিয়া। গতিকে এই 4টা স্তম্ভ হৈছে আমাৰ সমাজৰ উৰ্ধৰ স্তম্ভ। গতিকে আমাক নিৰাপত্তা দিয়াৰ কোনো প্ৰয়োজন নাই। গতিকে নিৰাপত্তা আমাৰ ৰাইজে দি আছে, ওপৰলৈ দি আছে। গতিকে আমিতো স্কুটাৰ চলাই পেলাই সাংবাদিকতা কৰিছোঁ, আমাকতো কোনো ভাবুকি দিয়া নাই। কাৰোবাৰ লগত ব্যক্তিগত কিবা ক্লেছ এটা হৈছে, কাৰোবাৰ কিবা হেৰি কৰিছে, সেইটো বেলেগ কথা। লগতে এছআৰক লৈ মন্তব্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। এছআৰক লৈ অখিল গগৈ প্ৰলাপ বকি থাকে বুলিও তেওঁ মন্তব্য আগবঢ়াইছে। হিমন্ত বিশ্ব শৰ্মা যিহেতু আছে মুখ্যমন্ত্ৰী হিচাপে, মই যিহেতু পঞ্চায়ত মন্ত্ৰী হিচাপে আছোঁ, গতিকে আমাৰ ওপৰত যিমানে ভৰসা ৰাখিব তেওঁলোকৰ কুশল মংগল হ'ব, তাকে মই আহ্বান দিওঁ। আগলৈ প্ৰলাপ ভ্ৰাম্যমান ভোটাৰে আহি পেলাই ইয়াতে ভোট দিব গ'লে, আপোনাৰ গাঁৱত আহি পেলাই বিহাৰৰ মানুহ আহি পেলাই আপোনাৰ গাঁৱত ভোট দিব পাৰিব, তাক আপুনি কি ল'ব নহয়। বিহাৰৰ মানুহ আহি পেলাই এইটো সোমালে। চেঙাত যদি কোনোবা উত্তৰ প্ৰদেশৰ মানুহ যদি আহি পেলাই 5,000 মানুহ আহি যদি ভোট দিয়ে, আমি নুকুবাম নেকি? দুদিন খুবহে খাব তেওঁলোকে। গতিকে বাহিৰৰ মানুহ আহি পেলাই যদি ভোট দিয়ে, এই ভোটটো মানে দিব নে দিব পোৱাৰ সুযোগ আছে নাই, ভোট দিব যোৱাৰ আগতে পিকনিক খাব নহয়। গতিকে এইবিলাক হৈছে কি, আমি অসমীয়া জাতিটো যিহেতু আমি আৱেগী, যেনেকুৱাকৈ চি আন্দোলনৰ সময়ত কৈছিলে যে 1,90,00,000 মানুহ ৰখি আছে, ট্ৰাকত ৰখি আছে, সীমান্ত সেইপিনে ৰখি আছে 1,90,00,000। যেতিয়া এইটো হ'ব তেতিয়াই 1,90,00,000 আহিব। আৰু সেই সময়ত আমি কৈছিলোঁ যে যেতিয়ালৈ মোদী ডাঙৰীয়া থাকে, যেতিয়ালৈ হিমন্ত বিশ্ব ৰঞ্জিত দাস থাকে, 1,90,00,000 কিয় তাতে 19টা নাহে বুলি আমি কৈছিলোঁ। সেইটোৱে হ'ল অসমীয়া ৰাইজে এইবিলাক বুজি পায়। এইবিলাক ভেলকিবাজি যিবোৰ আছে, বিৰোধী ভেলকিবাজি বুজি পায়। কাৰণ এনেকুৱা ভেলকিবাজি চি আন্দোলনটো কৰিলে, তাৰপিছতে চৰকাৰ কৰিলে, বিজেপি চৰকাৰ কৰিলে, তাৰপিছত মোদীয়ে চৰকাৰ কৰিলে। এই ভেলকিবাজি আমাৰ আগত দেখাই লাভ নাই। কাৰণ কিয় অসমৰ যিসমূহ ভোটাৰ ৰাজনীতিবিদসকলতকৈ বিজেপি, কংগ্ৰেছ, এজিপি, UDF আদি কৰি যি ৰাজনৈতিক দল আছে, সেইবোৰতকৈ বহু চতুৰ অসমৰ ভোটাৰ। এই ভেলকি দেখাই পেলাই লাভ নাই। গতিকে বাহিৰৰ পৰা আহি পেলাই 50 লাখ মানুহ আহি পেলাই ভোট দিব, আমি অসমীয়া মানুহে চাই থাকিম নেকি? কোনোবাই আহি পেলাই ভোট দিবগৈ। এইবোৰ ভেলকিবাজিত বাহিৰে একো নাই। নতুন ভোট উঠোৱাটো এটা নিয়ম। এতিয়া যিসকলৰ নতুন ভোট উঠোৱা নাই, যাৰ এতিয়া 18 বছৰ হৈছে, বহুতে কি কৰে, বহুতে যিসকল সজাগ সিহঁতে নতুন ভোটটো নুঠায়। আৰু সেইটোৰ কাৰণেতো চামাৰী ৰিভিজন এটা হ'বগৈ। গতিকে এছআৰ মানে চামাৰী ৰিভিজন। মোৰ পৰিয়ালত এতিয়া মোৰ 2টা ভোট উঠাবলগীয়া আছে।
সেই দুটা ভোট উঠোৱাৰ পিছত যদি কয় প্ৰত্যেক পৰিয়ালৰ ভোট যেনেকৈ আমি নিৰ্বাচনৰ আগে আগে মই যোৱাবাৰ নিৰ্বাচনৰ আগে আগে ৭,০০০ ভোট উঠাইছোঁ উঠোৱা এতিয়া যদি উঠামেই এইটো উঠাবই এতিয়া উঠালে ক'ব কি নতুনকৈ ভোট বৃদ্ধি ইমান হৈছে এইখিনি আহিল নেকি বিহাৰৰ পৰা আহিল নেকি আৰু সেইটো আপোনালোকে বিশ্বাস কৰিব পাৰে কিন্তু অসমৰ ৰাইজে বিশ্বাস নকৰে টেঙা অঞ্চলৰ আমাৰ যি গৰখীয়া গোহাঁই থান এই গৰখীয়া গোহাঁই থানত আজি ১২ বছৰ ধৰি পেলাই তেওঁলোকে ভাগৱত পাঠ আয়োজন কৰি আহিছে আৰু আজি এই তাৰিখটোতে যিহেতু প্ৰতিষ্ঠা দিৱস সেই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মানুহৰ মনত এটা আধ্যাত্মিকতা ভাৱ যদি বিৰাজ কৰিব পৰা যায় মানুহক যদি কৃষ্ণৰক পান কৰিব পৰা যায় তাৰ কাৰণে প্ৰতি বছৰে ইয়াত গৰখীয়া গোহাঁই থানত সুন্দৰকৈ এই অনুষ্ঠানভাগি আয়োজন কৰিছে আৰু গৰখীয়া গোহাঁই থান নিৰ্মাণ হোৱাৰ পিছত এতিয়া নতুনকৈ ইয়াত আকৌ কেইবাটাও ভগৱান শ্ৰী ৰামচন্দ্ৰৰ যি প্ৰতিমূৰ্তি বা আমাৰ ভগৱান শিৱ ভগৱান গণেশ এনেকুৱা প্ৰায় নতুনকৈ ৭টা আৰু নতুনকৈ মন্দিৰ নিৰ্মাণ কৰাৰ উপৰিও আজি এটা সমূহীয়া গৃহ এটা নিৰ্মাণ কৰিছে এই অঞ্চলৰ ৰাইজে আৰু এই ৰাইজে সমূহীয়া গৃহটো বিশ্বশিল্পী জুবিন গাৰ্গৰ নামতে অৰ্পণ কৰিছে আজি সেইটো আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি পেলাই আপ্লুত হৈছোঁ ব্যুৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ